অকণমান মই আমাৰ সাংবাদিকগৰাকীৰ ওচৰলৈ গৈ ল'বলৈ বিচাৰিছোঁ সুকল্যাণক মই পাইছোঁ বৰ্তমান মুহূৰ্তত আৰু মই আৰম্ভণিতে এটা কথা কৈ ল'বলৈ বিচাৰিছোঁ সুকল্যাণৰ ঘৰো যিহেতু নাজিৰাত আৰু সুকল্যাণ নিজেই কিন্তু ভুক্তভোগী সুকল্যাণৰ ঘৰৰ মুধচৰ ওপৰেৰে আচলতে পানী বাগৰিছিল আৰু দৰ্শকক মই জনাই ল'বলৈ বিচাৰিছোঁ যে সুকল্যাণৰ গোটেই পৰিয়ালটো কালি তেওঁলোকে ৰেল লাইনৰ ওপৰতে তেওঁলোক থাকিবলগীয়া হৈছে আজি অকমান পৰিবেশ স্বাভাৱিক হৈছিল বুলি কৈছে তেখেতে আৰু ঘৰলৈ ঘূৰি যাব পৰা পৰিবেশ হৈছে নে নাই মই এতিয়া সুধিম বৰ্তমান মুহূৰ্তত কিন্তু আমাৰ সুকল্যাণৰ পৰিয়ালটো আচলতে ভুক্তভোগী সুকল্যাণ এতিয়া বৰ্তমান মুহূৰ্তত কেনে ধৰণৰ পৰিবেশ মই আপোনাৰ পৰা প্ৰথমে সেইটো কথা জানি ল'বলৈ বিচাৰিছোঁ আৰু উদ্ধাৰ অভিযান কেনে ধৰণে চলিছে কাৰণ নাজিৰাৰ পৰা কিছু সময় পূৰ্বে দুই এটা এনে ধৰণৰ বাতৰি আহি আছিল যে বহু লোক এতিয়াও কিন্তু আবদ্ধ হৈ আছে খোৱা বোৱাৰ কিছু সমস্যা তেওঁলোকে পাইছে বুলি কৈছে গতিকে এই আটাইখিনি কথা মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ এইখিনি মুহূৰ্তৰ পৰিস্থিতিটো কি আচলতে চাওক শ্যামলী ইটোৰ পাছত আনটো মৃতদেহ উদ্ধাৰ হৈছে নিৰুদ্দেশৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈছে এই অঞ্চলটোত কাৰণ এটা নাজিৰাৰ বৃহত্তৰ অঞ্চল এই মুহূৰ্তত মই যি স্থানত উপস্থিত আছোঁ এই স্থান হৈছে ঐতিহাসিক ধুদৰ আলি মোৰ বাওঁফালে আছে নাজিৰা ONGC আৰু মোৰ সোঁফালে দিখৌ মথাৰী আৰু এই স্থান হৈছে নাজিৰাৰ ধুদৰ আলি কাৰণ ধুদৰ আলিটো আটাইতকৈ ছেফ ঠাই আৰু এই স্থানৰ ওপৰে যেতিয়া এই পথৰ ওপৰে যেতিয়া পানী বাগৰে আৰু তেতিয়া কিমান ভয়ানক হ'ব পাৰে এই অঞ্চলটো কল্পনা কৰক দেওবাৰে পুৱাই দেখিবলৈ পোৱা গৈছিল মন জিলাত ডাৱৰ বিস্ফোৰণ হৈছিল দেওবাৰে পুৱাৰ খবৰ পুৱা প্ৰায় 3মান বজাত দেওবাৰে মন জিলাত দেখিবলৈ পোৱা গৈছিল যে ডাৱৰ বিস্ফোৰণ সেই খবৰ কিন্তু দুৰ্যোগ প্ৰশমন বিভাগে নাপালে এজাক কিনকিনীয়া বৰষুণ দিলে তেওঁলোকে মানুহৰ মোবাইললৈ ঠিকেই তেওঁলোকে সেই মেছেজটো পঠিয়ায় এলাৰ্ট মেছেজটো কিন্তু এখন চুবুৰীয়া ৰাজ্যত ডাৱৰ বিস্ফোৰণ হৈছে আৰু সেই চুবুৰীয়া ৰাজ্যত হোৱা ডাৱৰ বিস্ফোৰণে ইয়াৰ দাঁতিকাষৰীয়া যিসমূহ জিলাত আচলতে এই বানে ভয়ংকৰ ৰূপ ল'ব পাৰে সেই খবৰটো তেওঁলোকে দিব নোৱাৰিলে প্ৰথম বিফল তেওঁলোক এয়া দ্বিতীয় বিফল যে 36 ঘণ্টাৰ পাছতো তেওঁলোকে ইয়াত তেওঁলোকৰ ৰিলিফ যিসমূহ বাহন থাকে সেই বাহনসমূহ 36 ঘণ্টাৰ পাছতো ইয়াত আহি পোৱা নাছিল আমি এই মুহূৰ্ততো সেই ভিতৰুৱা গাঁওবোৰলৈ আমি গৈছোঁ একাঠু পানীত আমি সেই ভিতৰুৱা যিবোৰ অঞ্চল প্ৰশাসনে ঢুকি পোৱা নাই সেইবোৰ অঞ্চল NKTVয়ে ঢুকিবলৈ বিচাৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেই অঞ্চলসমূহৰ ৰাইজে কৈছে যে এতিয়াও আমি ৰিলিফ পোৱা নাই এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ইয়াত এম্বুলেন্স ফোন কৰিলে এম্বুলেন্স নাহে প্ৰশাসনৰ লোকসকলক যেতিয়া খবৰ দিয়া যায় যে আপোনালোকে উদ্ধাৰ কৰিবলৈ কেতিয়া আহিব আমাৰ মেন পাৱাৰ কম তেওঁলোকে এই কথা ক'বলগীয়া হয় যেতিয়া SDRFক ফোন কৰিবলগীয়া হয় যে আমাৰ মানুহ ইয়াত ফচি আছে ইয়াত আবদ্ধ হৈ আছে আপোনালোকে উলিয়াই নিয়ক তেওঁলোকে ক'বলগীয়া হয় যে ONGCৰ মানুহে উলিয়াম তেওঁলোকৰ বেলেগ মানুহলৈ আচলতে দয়া মমতা নাই নেকি প্ৰশ্ন এয়া ৰাইজে ইতিমধ্যে বহু অভিযোগ কৰিছে যে এই অঞ্চলসমূহৰ ভিতৰৰ যিসমূহ ঠাই আছে ভিতৰৰ যিসমূহ ভিতৰুৱা গাঁও আছে সেই ভিতৰুৱা গাঁওসমূহৰ ৰাইজে এতিয়াও কিন্তু দুৰ্ভোগ ভুগি আছে তেওঁলোকে এটা খোৱা পানী বটলৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে আজিৰ দিনটোত এয়া অতিকৈ লাজৰ কথা যিটো সময়ত কৈ আহে ডাবল ইঞ্জিন চৰকাৰ আছে কিন্তু এই সময়তো এই সমস্যা তেওঁলোকৰ ইয়াত সকলোৱে ঘৰ 90% ঘৰ সম্পত্তি নিজৰ যিসমূহ হাঁচতীয়া ধন একোৱে বচাব নোৱাৰিলে পশুধনৰ অসংখ্য পশুধন মৃত্যু হৈ ৰাস্তাৰ কাষত পৰি আছে সেই খবৰো আমি দিছোঁ মানুহৰ মৃত্যু হৈছে নাজিৰা থানা চৌহদৰ ভিতৰতেই মৃতদেহ উদ্ধাৰ হৈছে গতিকে এই পৰিৱেশটোত কেনেকৈ মোকাবিলা কৰিব লাগে দুৰ্যোগ প্ৰশমন বিভাগে আগতীয়াকৈ তেওঁলোকে খবৰ পাব লাগিছিল এই অঞ্চলটোত এলাৰ্ট জাৰি কৰিব লাগিছিল সেই সময়ত কিন্তু এলাৰ্ট কিয় জাৰি কৰা নহ'ল ইয়াৰ বাবে দায়ী কোন এইসমূহ ব্যৱস্থা তেওঁলোকে ল'ব নলয় আটাইতকৈ ডাঙৰ প্ৰশ্ন এইটো ভুগিছে কোনে এই অঞ্চলটোৰ ৰাইজে যেতিয়া অঞ্চলটোৰ ৰাইজে ভুগিছে তেতিয়াহ'লে সেই দুখবোৰ তেওঁলোকৰ ওপৰত যাবনে নাযায় যে তেওঁলোকে আগতীয়াকৈ কিয় খবৰ নিদিলে নাগালেণ্ডৰ সৈতে তেওঁলোকৰ সম্পৰ্ক নাই নেকি চুবুৰীয়া ৰাজ্য যে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হৈছে এই অঞ্চলটোৰ ৰাইজে খবৰ নাপাব কেৰুণটো ক'ত আচলতে এইসমূহ বিষয় আচলতে তদন্ত আহিব লাগে আৰু এটা কথা আপোনাক সুধিবলৈ বিচাৰিছোঁ সুকল্যাণ কিছু সময়ৰ পূৰ্বে যিটো খবৰ আহিছিল যে এতিয়া নাগালেণ্ডৰ যিটো কংকন বস্তিৰ যোনটো পাহাৰত কিছু ফাট মেলাৰ এটা খবৰ আহিছে তাত কয়লাৰ খনিও আছে সেই পাহাৰটোত ফাট মেলিছে আৰু যদিহে সেই পাহাৰটো খহে তেনেহ'লে আৰু বেছি ডাঙৰ প্ৰলয় বা মহাপ্ৰলয়ৰ সূচনা হ'ব বুলিও এটা আশংকা কৰা হৈছে সেই খবৰটোৰ বিষয়ে অকণমান জানিবলৈ বিচাৰিছোঁ নতুন কিবা খবৰ আপুনি লাভ কৰিছে নেকি
চাওক আশংকা কৰা হৈছে যে নাগালেণ্ডৰ কংকন বস্তিৰ এটা পাহাৰ এই মুহূৰ্তত ভূমিস্খলন হ'ব পাৰে যিকোনো মুহূৰ্তত নাগালেণ্ডৰ সেই কংকন বস্তিৰ নাগিনী মৰাৰ এই পাহাৰটো যিকোনো মুহূৰ্তত খহি আহিব পাৰে আশংকা কৰা হৈছে একমাত্ৰ কাৰণ ইয়াৰ কয়লা খননৰ বাবে হয়তো আশংকা কৰা হৈছে সেই পাহাৰটো যিকোনো মুহূৰ্তত খহিব পাৰে সেই পাহাৰটোৰ খহাৰ যিহেতু আশংকা কৰা হৈছে কাৰণ সেই পাহাৰটো গছ ইতিমধ্যে খহিছে যদি সেই পাহাৰটোৰ খহি এই দিখৌ নৈত পৰে কাৰণ দিখৌ উৎপত্তিয়ে নাগালেণ্ডত হৈছে দিখৌ নৈত যদি পৰে দিখৌ নৈত সেই পানী যদি দিখৌ নৈয়ে উটুৱাই আকৌ এই স্থানলৈ আনে পাহাৰ যেতিয়া খহিব তেতিয়া আকৌ মহাপ্ৰলয় হ'ব এই অঞ্চলসমূহত গতিকে আগতীয়াকৈ এইসমূহ বিষয় চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ সৈতে তেওঁলোকে আলোচনা কৰিব লাগে প্ৰশাসনে এইসমূহ বিষয় আলোচনা কৰি তেওঁলোকে কেনেকৈ আগতীয়াকৈ আচলতে এই গোটেই ব্যৱস্থাটো তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা যায় কেনেকৈ পশুধনক সুৰক্ষিত স্থানলৈ নিব পৰা যায় মানুহক কেনেকৈ জীৱন বচাব পৰা যায় এইসমূহ বিষয় যাতে গুৰুত্ব দিয়ে এয়া আচলতে এক সতৰ্কবাণী তেওঁলোকে জাৰি কৰিব লাগে কাৰণ আশংকাহে কৰা হৈছে কিমান সত্যতা আছে এই বিষয়সমূহ তেওঁলোকে বিচাৰ কৰিব লাগে গতিকে গোটেই বিষয়টোত দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে খাদ্যৰ নামত এই মুহূৰ্তলৈকে পানী বটলে তেওঁলোকে বিলাই থকা দেখিবলৈ পোৱা গৈছে কিন্তু তেওঁলোকৰ অন্ন পুষ্টিকৰ খাদ্য তেওঁলোকে দিব লাগে পশুধনকো তেওঁলোকে খাদ্য দিব লাগে কিন্তু সেই পশুধনে খাদ্য পাইছে নাই শিশু আছে বহুত মাতৃৰ কোলাত কান্দি থকা শিশু আছে সেই শিশুৱে তেওঁলোকে খাবলৈ পুষ্টিকৰ খাদ্য পাইছে নাই এইসমূহ বিষয় কিন্তু তেওঁলোকে চোৱা চিতা কৰিব লাগে 4গৰাকী মন্ত্ৰীক দায়িত্ব দিয়া হ'ল কিন্তু যিগৰাকী মন্ত্ৰী ইয়ালৈ আহিছিল এই স্থানৰ পৰা উভতি যাবলগীয়া হ'ল গতিকে পৰিতাপৰ বিষয় ইয়াৰ স্থানীয় লোকসকল আছে তেওঁলোকৰ পৰা অকণমান জানিব বিচাৰিম যে তেওঁলোকে গোটেই বিষয়টোক লৈ কি কয় এটা হাতত টোপোলা দেখিছোঁ এই টোপোলাটো ক'লে আনিছে আপুনি নিজৰ ধন দি কিনি আনিছে এই টোপোলাটো মই নিজৰ ধন দি কিনি আনিছোঁ আৰু আমাৰ ইয়াত এতিয়া পৰ্যন্তলৈকে আমাৰ ইয়াত যিখিনি বানপীড়িত অঞ্চল আছে বানপীড়িত অঞ্চলত আমি এতিয়ালৈকে কোনো ধৰণৰ সহায় সহযোগিতা দেখা নাই সৰু সৰু বাচ্চা আছে যিসকলে দুগ্ধ পান কৰি আছে মাতৃ পুষ্টিকৰ খাদ্য পাইছে পুষ্টিকৰ খাদ্যটো নায়েই আৰু যিসকল জ্যেষ্ঠ বয়সস্থ মানুহ আছে তেওঁলোককো কিবা অকণমান হ'লেও অকণমান যদি অৰিহণা দি পেলাই মানুহখিনিক যদি সহায় সহযোগিতা কৰিলেহেঁতেন চাউল কেইটামান দি খিচিৰি কেইটামান দি সহায় সহযোগিতা কৰিলেহেঁতেন সহায় সহযোগিতা কৰাহেঁতেন আমাৰ ভাল লাগিলেহেঁতেন কিন্তু এতিয়া পৰ্যন্তলৈকে প্ৰশাসনৰ মানুহৰ পৰা লৈ পেলাই যিখিনি মানুহে হওক আমি কাৰো চেহেৰা দেখা নাই এতিয়ালৈকে আমি চেহেৰা নেদেখাৰ কাৰণে আমি এতিয়া বেয়া পাইছোঁ মানে কি কাৰণে বেয়া পাইছোঁ আমি এনেকুৱা নিকৃষ্ট প্ৰাণী নি আমিতো মানৱ হয় মানৱে মানৱৰ কাৰণে ভাবিব লাগিব আজি মানৱে মানৱৰ কাৰণে নভবা হ'লে কি হ'ব আমাৰ পৃথিৱীত আমি এতিয়া জলাশয় অৱস্থাত আছোঁ কিন্তু কাৰো মাত বোল নাই কাৰো কোনো কথা নাই কি হ'ব তেনেকুৱা ধৰণে হ'লে